পলাশৰ ৰঙেৰে ৰঙীন ফাগুনৰ পৰিৱেশক ভিন্নৰঙী আবিৰৰ ৰঙেৰে আৰু অধিক ৰঙীন মধুময় কৰিবলৈ আকৌ আহিল আনন্দৰ উৎসৱ ফাকুৱা। শ্ৰীকৃষ্ণৰ লীলা মাধুৰ্যৰ পৰম প্ৰকাশেৰে উজ্জীৱিত ভক্তিপ্ৰাণ জনগণৰ আধ্যাত্মিক চিন্তা চেতনাৰে উদ্বেলিত পবিত্ৰ ধৰ্মীয় উৎসৱ দোল উৎসৱ আৰু হোলী। চৌদিশে এতিয়া আবিৰৰ মেলা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দোল উৎসৱৰ আয়োজন। মাজুলীৰ ঐতিহাসিক গড়মূৰ আৰু দক্ষিণপাট সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত ফাকুৱা উৎসৱ। ফাকুৱা উৎসৱৰ প্ৰথম দিনা পালন কৰা হয় মেঘদাহৰ পৰ্বৰ সৈতে সংগতি ৰাখি সত্ৰৰ বৈষ্ণৱসকলে সত্ৰীয়া পৰম্পৰাৰে পালন কৰে বিভিন্ন কাৰ্যসূচী। ইয়াৰ সমান্তৰালকৈ প্ৰাণৰ দোল উৎসৱক লৈ উখল মাখল বৰপেটা। সত্ৰ সংস্কৃতিৰ পীঠস্থান বৰপেটাতো আজিৰে পৰা 4 দিনীয়াকৈ আৰম্ভ হৈছে দোল উৎসৱ। হোলী উপলক্ষে সত্ৰনগৰী বৰপেটাত এতিয়া পাৰ ভঙা উৎসাহৰ ঢল। বটদ্ৰৱাতো আয়োজন কৰা হৈছে হোলী উৎসৱৰ। শ্ৰীকৃষ্ণৰ বন্দনা আৰু হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিছে আকাশ বতাহ। আবিৰৰে ৰঙীন হৈছে গুৱাহাটী মহানগৰীও। ইজনে সিজনক ৰং সানি যাচিছে হোলীৰ শুভকামনা। আমি দৰ্শকসকলক জনাইছোঁ আজি যিহেতু ৰঙৰ উৎসৱ ফাকুৱা, পলাশৰ ৰঙেৰে ৰঙীন ফাগুনৰ পৰিৱেশক ভিন্নৰঙী আবিৰৰ ৰঙেৰে আৰু অধিক ৰঙীন মধুময় কৰিবলৈ আকৌ আহিল আনন্দৰ উৎসৱ ফাকুৱা। আৰু এই সুযোগতে দৰ্শকসকলক জনাইছোঁ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা। আমি বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশ আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। যিহেতু বৰপেটাত এতিয়া উখল মাখল পৰিৱেশ, গতিকে বৰপেটা সত্ৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম। ইয়াৰ সমান্তৰালকৈ আমি বটদ্ৰৱাৰ পৰিৱেশো আপোনালোকক দেখুৱাই যাম। ইয়াৰ সমান্তৰালকৈ বৰপেটা আৰু বটদ্ৰৱাৰ সমান্তৰালকৈ ৰাজ্যৰ আন আন প্ৰান্তত কেনেধৰণে হোলী উদযাপন কৰিছে আজি ৰাইজে সেয়া আপোনালোকক দেখুৱাম। আৰু এয়া কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। হোলী গীতেৰে মুখৰ হৈ পৰিছে আজি ৰাজ্যৰ আকাশ বতাহ। কৃষ্ণ বন্দনাৰে মুখৰ হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ আৰু আবিৰৰ ৰং সানি সকলোৱে এনেধৰণে আনন্দত মতলীয়া হৈ পৰিছে। চমক চমক পাউজো বাজো আৰু এই মুহূৰ্তত আমি বৰপেটাৰ কালিৰ দিনটোৰ পৰিৱেশ দৰ্শকসকলক দেখুৱাইছোঁ। কালি এনেধৰণে বৰপেটাত ৰাজপথত এনেধৰণে হোলী গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। বহুকেইটা দলে অংশগ্ৰহণ কৰিছিল। সেই পৰিৱেশ আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। আৰু আজি পুৱাৰ ভাগৰ পৰা কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হয় বৰপেটা সত্ৰত, সেই পৰিৱেশো আপোনালোকক পৰৱৰ্তী সময়ত আমি দেখুওৱাৰ চেষ্টা কৰিম। আমি সমান্তৰালকৈ আপোনালোকক দেখুৱাই যাম বটদ্ৰৱাৰ পৰিৱেশ। যিহেতু মাজুলীতো আয়োজন কৰা হৈছে তিনিদিনীয়াকৈ ফাকুৱাৰ কাৰ্যসূচী, গতিকে আমি মাজুলীৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুওৱাৰ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত আমি কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। এয়া হোলী গীতৰ পৰিৱেশ। হোলী গীতৰ মূৰ্ছনাত এনেধৰণে জীপাল হৈ পৰিছে এয়া বৰপেটা সত্ৰ। আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ।
नाचे ओ नंदलाल